নমস্কাৰ বন্ধুসকল, প্ৰজ্ঞান ইউনিভাৰ্ছ চেনেলত আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি আগন্তুক সপ্তাহৰ সেই বিশেষ গ্ৰহ আৰু নক্ষত্ৰ মণ্ডলৰ বিষয়ে আলোচনা কৰিম, যিবোৰ আপোনাৰ চন্দ্ৰ ৰাশিৰ ওপৰত প্ৰত্যক্ষ প্ৰভাৱ পেলাব। এই সময়ত ৰাহু মহাৰাজ আপোনাৰ যিহেতু মেষ ৰাশিৰ একাদশ স্থানত বহিব আৰু এই বৃহস্পতিৰ লগতে তৃতীয় স্থানত নিজৰ উপস্থিতি পঞ্জীয়ন কৰিব। এই কাকতলীয়া ঘটনাই আপোনাৰ জীৱনত বহু পৰিৱৰ্তন আনিব। বন্ধু, সুখ, শান্তি, জীৱনত ধন সম্পত্তি আৰু সন্মান সাৰ্থক যেন লাগে তেতিয়াহে যেতিয়া আপোনাৰ স্বাস্থ্য ভাল হয়। কাৰণ শৰীৰটো যদি সুস্থ হয় তেন্তে এজন ব্যক্তিয়ে প্ৰতিটো পৰিস্থিতিৰ সন্মুখীন হ'ব পাৰে আৰু জীৱনটো উপভোগ কৰিব পাৰে। সেই ভিত্তিত এই সপ্তাহটো আপোনাৰ বাবে এক প্ৰেৰণাদায়ক সময় বুলি প্ৰমাণিত হ'ব পাৰে। গতিকে পলম নকৰি আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰিয় দৰ্শক, স্বাস্থ্যৰ ওপৰত প্ৰভাৱ যদি চোৱা হয়, প্ৰথমে আপোনাৰ স্বাস্থ্যৰ কথা যদি কওঁ, ৰাহু একাদশ স্থানত থকাটোৱে ইংগিত দিয়ে যে এই সপ্তাহত আপুনি গভীৰভাৱে অনুভৱ কৰিব যে স্বাস্থ্যই আটাইতকৈ ডাঙৰ সম্পদ। এতিয়ালৈকে আপুনি নিশ্চয় আপোনাৰ খাদ্যৰ ৰুটিন বা জীৱনশৈলীৰ প্ৰতি অসাৱধান আছিল, কিন্তু এই সপ্তাহত সপ্তাহৰ ভিতৰৰ পৰা এক সজাগতা গঢ় লৈ উঠিব। এই সময়ছোৱাত বেছিভাগ মানুহে নিজৰ বেয়া অভ্যাস ত্যাগ কৰিবলৈ চেষ্টা কৰিব, যেনে গভীৰ নিশালৈকে সাৰ পাই থকা, অধিক তেলীয়া বা টেঙা খাদ্য খোৱা, নিচা বা এলাহ। ৰাহুৱে ইয়াত দাপোনৰ দৰে কাম কৰিব আৰু আপোনাক বুজাব যে আপুনি নিজকে উন্নত কৰিলে জীৱনৰ গতি বহুত বেছি আৰামদায়ক হৈ পৰিব। যিসকল জাতক জাতিকাৰ ইতিমধ্যে যিকোনো দীৰ্ঘদিনীয়া ৰোগ আছে, তেওঁলোকৰ এই সপ্তাহত ক্ৰমান্বয়ে উন্নতি হোৱা দেখা যাব। যদিহে তেওঁলোকে চিকিৎসকৰ পৰামৰ্শ মানি চলে, আয়ুৰ্বেদিক ঔষধ, যোগ আৰু প্ৰাণায়াম আপোনাৰ বাবে বিশেষভাৱে উপকাৰী হ'ব। তৃতীয় ঘৰৰ পৰা বৃহস্পতিৰ দিশটোৱে আপোনাৰ বাবে মানসিক স্বাস্থ্য ইতিবাচক হ'ব বুলি ইংগিত দিয়ে। আপুনি আত্মবিশ্বাসেৰে ভৰি পৰিব, মানসিক চাপৰ পৰা দূৰত্ব বজাই ৰাখিব। এই সময়ে আপোনাক শিকাব যে জীৱনৰ প্ৰকৃত জিলিকনি কেৱল সুস্থ মন আৰু সুস্থ শৰীৰহে দৃশ্যমান হয়। টকা আৰু আৰ্থিক অৱস্থা যদি চোৱা হয়, এতিয়া টকা আৰু আৰ্থিক বিষয়ত আমি যদি কথা কওঁ, একাদশ ঘৰটো লাভ আৰু উপাৰ্জনৰ, ইয়াত ৰাহুৰ উপস্থিতি ইংগিত দিয়ে যে এই সপ্তাহত আপোনাৰ বাবে ধনৰ আয়ৰ নতুন উৎস মুকলি হ'ব পাৰে। প্ৰথম কথা, যিসকলে কাৰোবাক ধন ধাৰে দিছিল, তেওঁলোকে এই সময়ত তেওঁলোকৰ ধন ঘূৰাই পোৱাৰ সম্ভাৱনা আছে। বহু সময়ত আমি ভাবোঁ যে দিয়া ধন হয়তো কেতিয়াও ঘূৰি নাহে, কিন্তু ৰাহুৱে ইয়াত অভাৱনীয় লাভ কঢ়িয়াই আনিব পাৰে। ইয়াৰ সমান্তৰালকৈ এই সময়ে আপোনাক টকা উপাৰ্জন কৰি সঠিক স্থানত বিনিয়োগ কৰাৰ সুযোগ কঢ়িয়াই আনিব। তৃতীয় স্থানত বৃহস্পতিৰ উপস্থিতি আৰু তেওঁৰ শুভ দিশটোৱে ইংগিত দিয়ে যে যদি আপুনি নতুন প্ৰকল্প আৰম্ভ কৰে বা নতুন আঁচনিত ধন বিনিয়োগ কৰে, তেন্তে তাত লাভ পাব। কিন্তু ৰাহুৰ কাৰণে কিছুমান মানুহে লোভত ভুল ঠাইত বিনিয়োগ কৰিবলৈ চেষ্টা কৰিব পাৰে। গতিকে বুদ্ধিমান ৰূপে সিদ্ধান্ত লোৱাটো প্ৰয়োজনীয় হৈ পৰিব। ষ্টক মাৰ্কেট, অনলাইন ব্যৱসায় বা বিদেশী উৎসৰ পৰাও লাভৰ সম্ভাৱনা আছে। পৰিয়াল আৰু সম্পৰ্ক যদি চোৱা হয়, পৰিয়ালৰ ক্ষেত্ৰত এই সপ্তাহটো আপোনালোকৰ বাবে অতি বিশেষ হ'ব। ৰাহু একাদশ ঘৰত থকাৰ বাবে পৰিয়ালৰ কনিষ্ঠ সদস্যসকলৰ প্ৰতি সংবেদনশীল হৈ পৰিব। ভাই ভনী, সন্তান বা খুলখালিয়েকৰ সৈতে সময় কটোৱাটো আপোনাৰ বাবে উপভোগ্য হ'ব। এই সময়ছোৱাত তেওঁলোকৰ লগত সময় কটালেই সতেজ অনুভৱ কৰাই নহয়, তেওঁলোকৰ জীৱনৰ লগত জড়িত বহুদিন বুজিবলৈও সুযোগ পাব। বহু সময়ত কম বয়সীয়া সদস্যসকলে নিজৰ সমস্যাবোৰ মুকলিকৈ কাৰো লগত ভাগ কৰিব নোৱাৰে, কিন্তু এই সপ্তাহত তেওঁলোকে নিজৰ কথা আপোনাৰ সন্মুখত ৰাখিব পাৰে। তেওঁলোকৰ সমস্যা সমাধান কৰি পৰিয়ালত আপোনাৰ সন্মান বৃদ্ধি কৰিব পাৰিব। ঘৰৰ পৰিৱেশ ইতিবাচক, পৰিয়ালৰ বয়োজ্যেষ্ঠসকলেও আপোনাৰ লগত সুখী হ'ব আৰু আপোনাৰ সিদ্ধান্তত সহায় কৰিব। কোনোবা শুভ কাম বা পৰিয়ালত অলপ ভ্ৰমণৰ সম্ভাৱনাও থাকিব পাৰে। প্ৰিয় দৰ্শক, শিক্ষা আৰু ছাত্ৰ ছাত্ৰীৰ যদি আমি চাওঁ, এই সপ্তাহটো ছাত্ৰ ছাত্ৰীৰ বাবে কঠোৰ পৰিশ্ৰম আৰু সংগ্ৰামৰ সময় হ'ব। জীৱনৰ লক্ষ্যক লৈ সম্পূৰ্ণ আত্মবিশ্বাসী ছাত্ৰ ছাত্ৰীসকলে এই সময়ত নিজৰ কঠোৰ পৰিশ্ৰমত মনোনিৱেশ কৰিব লাগিব। ৰাহুৱে কেতিয়াবা বিভ্ৰান্তিৰ সৃষ্টি কৰি বিচলিত কৰিব পাৰে, কিন্তু বৃহস্পতিৰ অৱস্থানে আপোনাৰ একাগ্ৰতা বজাই ৰাখিব। এই সপ্তাহত আপুনি আপোনাৰ ইগোৰ সৈতে আটাইতকৈ বেছি সংগ্ৰাম
কৰিব লাগিব। ইগোৰ বাবে আপুনি কেতিয়াবা আপোনাৰ ভুলটো মানি লোৱাৰ পৰা আঁতৰি থাকিব, যিটো আপোনাৰ বাবে ক্ষতিকাৰক বুলি প্ৰমাণিত হ'ব পাৰে। যদি আপুনি নম্ৰ হৈ থাকে আৰু আপোনাৰ শিক্ষক আৰু অভিভাৱকৰ পৰামৰ্শ অনুসৰণ কৰে, তেন্তে আপুনি নিশ্চিতভাৱে শ্ৰেণীত সৰ্বোত্তম ফলাফল পাব। প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলোৱা ছাত্ৰ-ছাত্ৰীৰ বাবে এইটোৱেই হৈছে সফলতাৰ দিশত আগবাঢ়ি যোৱাৰ সময়। সৰু বিফলতাৰ বাবে হতাশ নহ'ব, কিন্তু তাৰ পৰা শিকি আগবঢ়াওক। কেৰিয়াৰ আৰু ব্যৱসায় যদি আমি চাওঁ যে এই সপ্তাহে নিয়োজিত যিসকল জাতক জাতিকা আছে তেখেতসকলৰ বাবে নতুন সুযোগ কঢ়িয়াই আনিব পাৰে। একাদশ স্থানত থকাৰ সময়তে ৰাহুৱে অভাৱনীয় লাভ কঢ়িয়াই আনিব পাৰে। যদি আপুনি পদোন্নতি বা দৰমহা বৃদ্ধিৰ বাবে অপেক্ষা কৰি আছিল, তেন্তে এই সময়ত আপুনি ভাল খবৰ পাব পাৰে। সহকৰ্মীসকলে আপোনাক সহযোগ কৰিব আৰু আপোনাৰ কামৰ শলাগ লোৱা হ'ব। এই সময়ত ব্যৱসায়িকসকলৰ বাবে বিনিয়োগ আৰু নতুন প্ৰকল্প আৰম্ভ কৰাৰ বাবে হ'ব। বিশেষকৈ অংশীদাৰিত্বৰে কৰা কামবোৰ লাভজনক হ'ব। অৱশ্যে ৰাহুৰ প্ৰভাৱৰ বাবে আপুনি সাৱধান হ'ব লাগিব আৰু প্ৰবঞ্চনাৰ পৰা আঁতৰি থাকিব লাগিব। ফ্ৰিলান্সিং, ডিজিটেল মাৰ্কেটিং, IT খণ্ড বা বিদেশী ব্যৱসায়ৰ সৈতে জড়িত জাতক জাতিকাসকলে বিশেষ সুবিধা লাভ কৰিব পাৰে। সম্পৰ্ক আৰু সামাজিক জীৱন যদি আমি চাওঁ, সম্পৰ্কৰ ক্ষেত্ৰত এই সপ্তাহটো সুষম হ'ব। পত্নীৰ সৈতে সম্পৰ্ক মধুৰ হ'ব আৰু দুয়োজনে একেলগে পৰিয়ালৰ বাবে ভাল সিদ্ধান্ত ল'ব। এই সময় অবিবাহিত জাতক জাতিকাৰ বাবে শুভ আৰু সম্পৰ্কৰ প্ৰস্তাৱ আহিব পাৰে। সামাজিক জীৱনতো আপোনাৰ সুনাম বৃদ্ধি পাব। মানুহে আপোনাক পথ প্ৰদৰ্শক হিচাপে চাব আৰু আপোনাৰ পৰামৰ্শক মূল্য দিব। বন্ধুসকল, জ্যোতিষৰ প্ৰভাৱ যিয়েই নহওক কিয়, সঠিক প্ৰতিকাৰ আৰু বিশ্বাসৰ সৈতে জীৱনৰ ভাৰসাম্য ৰক্ষা কৰিব পাৰি। এই সপ্তাহটো আপোনাৰ বাবে এক বিশেষ প্ৰতিকাৰ হ'ব। মঙ্গলবাৰে দুখীয়াক খুৱাব। ইয়াৰ দ্বাৰা ৰাহুৰ অশুভ প্ৰভাৱ কমি যোৱাই নহয়, আপুনিও গুণ লাভ কৰিব। লগতে হনুমান চলিচা আবৃত্তি আপোনাৰ বাবে শুভ হ'ব। বৃহস্পতিবাৰে আহঁত গছৰ তলত দীপ জ্বলাই গুৰু প্ৰণাম কৰক। প্ৰতিদিনে ৰাতিপুৱা উঠি সূৰ্যদেৱক পানী আগবঢ়াওক। এইবোৰ ব্যৱস্থা কৰিলে আপোনাৰ জীৱনত ধনাত্মক শক্তি বৃদ্ধি পাব আৰু আপুনি ৰাহু গুৰুৰ শুভ ফল লাভ কৰিব। প্ৰিয় দৰ্শক, এইটো আছিল আপোনাৰ চন্দ্ৰ ৰাশিৰ ওপৰত, যিহেতু ৰাহু আৰু বৃহস্পতিৰ প্ৰভাৱত বিশদ সাপ্তাহিক ৰাশিফল। এই সপ্তাহত আপোনাক শিকাব যে স্বাস্থ্যই আটাইতকৈ ডাঙৰ সম্পদ, আৰু যদি আপুনি আপোনাৰ জীৱনশৈলী উন্নত কৰে তেন্তে প্ৰতিটো ক্ষেত্ৰতে সফলতা লাভ কৰিব পাৰিব। ধন সম্পত্তিৰ ক্ষেত্ৰত লাভৰ সুযোগ পাব, পৰিয়ালত সন্মান বাঢ়িব, শিক্ষা আৰু কেৰিয়াৰত অগ্ৰগতি হ'ব আৰু সম্পৰ্কত মধুৰতা থাকিব। মনত ৰাখিব, গ্ৰহৰ প্ৰভাৱে আমাক বাট দেখুৱাই দিয়ে, কিন্তু প্ৰকৃত পৰিৱৰ্তন কেৱল আমাৰ কৰ্ম আৰু সংকল্পৰ দ্বাৰাহে ঘটে। প্ৰিয় দৰ্শক, গতিকে আশা কৰিছোঁ এই ভিডিঅ'টো চাই আপোনালোকে কিঞ্চিত মানুহ যদি লাভান্বিত হৈছে তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব। আৰু আমাৰ চেনেলটো যদিহে আপোনালোকে এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰি আমাক উৎসাহিত কৰিব বুলি আশা থাকিলে পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আমি বিদায় মাগিলোঁ। ধন্যবাদ।